এভৰিৱান মোৰ অন্যটা ভিডিঅ'লে আপোনালোক সকলোকে জনাইছো স্বাগতম এতিয়া আকৌ আজি উলাই আহিছো এফালে মানে আজি সাইনৱাৰ্ড প্ৰাইমেৰী স্কুললে বুলি উলাই আহিছো আসলতে প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ওপৰত এখন আজি মিটিং আছে আৰু আজি হৈছে দেওবাৰে দিছে আসলতে 1 বজাৰ পৰা আছে মিটিংখন তালে বুলি উলাই আহিছো তালে মানে তে অলপ সোনকালে আহিছো কাৰণ ছোৱালী ঘৰত থৈ যাবগৈ লাগিব তালেকে বুলি উলাই আহিছো লগৰখিনি লগ হম সকলোকে লগ পাম তেনেকে বুলি উলাই আহিছো আৰু ছোৱালীক যেটো ঘৰত থৈ যাবগৈ লাগিব সেই কাৰণে অকনমান সোনকালে আহিছো বলক গৈ থাকো যদি পাৰো আপোনালোকক যিমানখিনি পাৰো দেখুৱাবলৈ চেষ্টা কৰিম এইফালে আৰু এজনী আহিছে তাইও আসলতে সাইনৱাৰ্ডতে বহিছিলে এতিয়া বাৰু গাৰ্লছত বহি আছে তাই সৰু ছোৱালী তাইও আহিছে আৰু তাইৰ লগতে হে আমাৰ মোমন বহি আহিছে মোমনক যেহেতু আইতাকৰ লগত থৈ যাবগৈ লাগিব হেয়া লৈ আহিছো তাইক এয়া বহি আহিছে এতিয়া আহি আছো আৰু আমি বলক তেতিয়াহলে গৈ থাকো একেবাৰে গৈ মানে ঘৰ গৈ পাই আপোনালোকক লগ পাই আছো এতিয়া আহিয়া ঘৰ পালোহি আৰু দেখিছেনে এটো এটা ডাঙৰ বৰালি মাছ যেটো পাপাই লৈ থৈছিলে মানে আমি আসলতে ভাত খাম বুলি ভবা নাছিলো আহি পোৱা যেহেতু দেৰিয়ে হ'ব কিন্তু আমি ভাত খাম বুলি পাপাই তো বৰালি মাছ লৈ থৈছে গতিকে দেৰিকে পালেহি আৰু ভাত অকমান খাব লাগিব আৰু মাছটো কটা নাই কাৰণ ডাঙৰ মাছ চাই মই ভাল পাওঁ সেইকাৰণে পাপা ৰৈ আছে মাছটো কাটিবলৈ মই অহালে মানে তাৰ পিছত মায়ে আমাক দিলে চাহ খাবলে এফালে পনীৰ ভুজিয়া বেকাৰী গাখীৰ চাহ কাপ মায়ে খুব ধুনীয়াকৈ বনাই গাখীৰ চাহ কাপ খাই লওঁ আৰু তেতিয়াহলে তাপা গৈ থাকিম হেল্ল এভৰিৱান এতিয়া ঘৰত ছোৱালীক থলো আৰু এতিয়া আমি উলাই আহিছো আৰু গুটেই কেইটা এতিয়া সিধা স্কুললৈকে যাবগৈ লাগিব তাতে লগৰখিনিক লগ পাম কি কৰো কি নকৰো আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅটো শেষলৈকে কেমেৰাৰ ফ্ৰণ্টত যেহেতু কথা কোৱাৰ অভ্যাসটো মোৰ নাই হেয়া অকণমান কলো আপোনালোকে দেখিলে লাজু লাগিছে কওঁতে তথাপিতো তেনেকে কলো যদি আৰু কিবা বেয়া পাইছে মানে ক্ষমা কৰি দিব আৰু তেনেকৈ অকণমান ক'বলৈ চেষ্টা কৰিলো পিছলে আৰু কম শিকিম ক'বলৈ আৰু এতিয়া আমি এনেকে আহি বৰুৱা চাৰিআলি পালোহি এতিয়া ইয়াৰ পৰা ৰাইট সাইডেদি সোমাই যাব লাগিব তাৰ পিছত সাইনৱাৰ্ড পাই যাম সাইনৱাৰ্ড প্ৰাইমেৰী স্কুল দেখিছেনে এতিয়া সোমাই যাম কিমান বছৰৰ মূৰত যে আহিছো ইয়াত লিখা আছে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ কোন আহে কাক লগ পাওঁ আৰু এইসকল দেখিছেনে টিচাৰ হয় মানে লিখা আছে কোনজন কিহৰ কিন্তু আগতে আমি লগ পোৱা সকল নাই মানে এতিয়া এইবিলাক সকলো নতুন 3জন মানকহে লগ পালো আগতে আমাক পঢ়ুৱা মানে এনেকে আমি অকমান স্কুলখন ঘূৰি পকি চালো আৰু বহুতখিনি সলনি হ'ল আগতকে মানে বহুতেই সলনি হ'ল আৰু মানে আৰু ইয়ালে আহাৰ লগে বহুত কিবা কিবি মনত পৰিছে বহুত সলনি হৈছে স্কুলখন আৰু টিচাৰ সকলটো আগৰ নাই মাত্ৰ 3জনকহে আমি লগ পালো মানে আমাক পঢ়ুৱা আৰু এনেকে আপোনালোককো অকনমান দেখাই দিলো তাৰ পিছত মিটিং চলি থকাৰ মাজতে অকনমান ব্ৰেক টাইম দিছে আৰু আমাক এতিয়া চাহ খাবলৈ দিছে লাল চাহ আৰু মেৰিগোল্ড বিস্কুট এনেকৈ চাহখিনি খোৱাৰ পিছত আকৌ মিটিং ষ্টাৰ্ট হ'ব আৰু এইফালে চাহ এনেকৈ অকনমান আপোনালোকক দেখুৱাই দিছো আৰু আশা কৰো যে ইমান পুৰণি বিদ্যালয়খন যাতে ভৱিষ্যতেও মানে শিক্ষাদানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এজন সুনাগৰিক হিচাপে যাতে গঢ় লৈ তুলিব পাৰে তাৰে কামনা কৰিলো আৰু এই যে অনুষ্ঠান মানে 4টা বাজিলে একদম 2টা বজাৰ পৰা 4টালৈকে হৈছে আৰু এতিয়া আমি উলাই আহিছো আৰু মিটিং শেষ কৰি এতিয়া সিধাস্তি ঘৰলৈ যাব লাগিব মালে ফোন কৰিছিলো ছোৱালী শুৱাই নাই হেনো জানো এতিয়া গৈ পাই কি শুলেই নে আছেই নে যদি নাই শুৱাই দিবগে লাগিব আৰু খুৱাই বই বাৰু মায়ে আজৰি কৰিলে এতিয়া গৈ লম তেতিয়াহলে ঘৰলৈ এতিয়া দেখিছেনে ভাত খোৱাৰ মাজতে ভিডিঅ' কৰিবলৈ পাহৰিছিলো এফালে মাছ ফ্ৰাই মিক্স চব্জি মাছৰ জোল এতিয়া বাজিলে পুৰা 4:30 ভাত খাইছো যেহেতু পাপাই মাছটো আমালৈকে বুলি লৈ থৈছিলে হেপাহত গতিকে নোখোৱাকে নোৱাৰিলো ভাতকেইটা খাই গৈ থাকিম আৰু এতিয়া একদম আপোনালোকৰ বাবে মানে মেগী চিকেন মেগী এটা ৰেচিপি লৈ আহিছো এনেকে চাগে আজিকালি বহুতে বনাই খাই ইউটিউববোৰত দেখো কিন্তু মই কাৰো ভিডিঅ' A to Z নাই চোৱা দেই একদম মোৰ ষ্টাইলত বনাইছো এনেকে যদি কোনোবাই বনাইছে সেইটো নাজানো কিন্তু মই কাৰো ভিডিঅ' চোৱা নাই গতিকে মইনো কেনেকৈ চিকেন মেগী বনাও চাওঁচোন আহক প্ৰথমতে কেৰাহীখন গৰম হ'লত মই ইয়াত দিছো অকনমান মিঠাতেল এতিয়া তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিব লাগিব এতিয়া তেলখিনি মোৰ গৰম হৈ গ'ল এতিয়া ইয়াতে দিছো মই দুটা সৰু সাইজৰ পিয়াজ একদম সৰু সাইজৰ পিয়াজ দুটা দি দিছো দেখিছেনে
এতিয়া পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া মই কিন্তু কাৰো ভিডিঅ' চাই দিয়া নাই, কাৰোৰ পৰা কপি কৰা নাই, কাৰোবাৰ লগত হয়তো ৰেচিপিটো মিলিবও পাৰে, সেইটো বাৰু মই নাজানো। এয়া দেখিছেনে, এতিয়া মোৰ এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লত অকণমান আদা নহৰু পেষ্ট দিছোঁ, আধা চামুচমান হ'ব আদা আৰু নহৰু মিলাই সেইকণ দি দিছোঁ ইয়াতে। এয়া এতিয়া আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে মই ভাজি ল'ম। এতিয়া আদা নহৰু কেঁচা গোন্ধটো যেতিয়া গুচি গ'ল, এতিয়া মই ইয়াতে দিছোঁ এটা সৰু চাইজৰ বিলাহী। এয়া এইখিনিও এতিয়া মই অকণমান ভাজি ল'ব লাগিব। এইখিনি সময়তে মই এতিয়া অকণমান নিমখ দি দিম, মানে জোখ অনুসাৰে নিমখটো দিয়ে দিম যাতে বিলাহীখিনি গলি যায়, সেইকাৰণে আগতীয়াকৈ দি দিছোঁ। আপোনালোকে পিছতো দিব পাৰে, কিন্তু বিলাহীখিনি গলাবৰ কাৰণে মই আগতীয়াকৈ দিছোঁ। এতিয়া এয়া মই বিলাহীখিনি ভালদৰে গলি যাবলৈ দিম। এইফালে এয়া দেখিছেনে মোৰ বিলাহীখিনিও গলি গ'ল, এয়া তেলখিনি ওলাই আহিলে। এইখিনি সময়তে মই ইয়াত মছলা দিম। ইয়াতে দিছোঁ অকণমান হালধি, অকণমান জিৰা, অকণমান ধনিয়া আৰু অকণমান চিকেন মছলা। সেইখিনি গোটেইখিনি মিলাই এতিয়া মই ইয়াতে মানে ভাজি থকা মছলাখিনি, যিখিনি পিঁয়াজ বিলাহী ভাজি আছিলোঁ তাতে দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে লৰাই দিম আৰু মছলাখিনিৰ লগতো এইখিনি অলপ সময় ভাজি ল'ব লাগিব। যেতিয়ালৈকে তেল ফুটি ওলাই নাহে তেতিয়ালৈকে মই এইখিনি ভাজি ল'ম। এতিয়া দেখিছেনে মোৰ তেল ফুটি ওলাই আহিছে। এইখিনি সময়তে মই দি দিম চিকেনখিনি। এয়া সৰু সৰুকৈ চিকেনবোৰ কাটি লৈছিলোঁ। এয়া আৰু মই এতিয়া ইয়াতে দি দিম এটা মানে ডাঙৰ চাইজ মিডিয়াম চাইজৰ এটা আলু কাটি লৈছিলোঁ, আলুখিনিও দি দিছোঁ। আলুটো যিহেতু মানে দিব যদি নিবিচাৰে তেতিয়াহ'লে নিদিলেও কথা নাই, কিন্তু আমি যিহেতু হাজবেণ্ড আৰু মই আলু দুইজনেই খাই ভাল পাওঁ, সেইকাৰণে মই আলুও দি দিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ব লাগিব। এয়া দেখিছেনে মাংস আৰু আলুখিনি মই মছলাখিনিৰ লগত ভাজি আছোঁ। মই আৰু অকণমান এইখিনি ভাজিব লাগিব। এতিয়া অকণমান ঢাক মাৰি দিম। এয়া মোৰ আলু আৰু মাংসখিনি ভজা হৈ গৈছে আৰু এয়া দেখিছেনে। এতিয়া মই ইয়াতে দি দিম গৰম পানী। এয়া ধুনীয়াকৈ সিজি গৈছে মোৰ আলু আৰু মাংসখিনি। এয়া হাজবেণ্ডক মাংসৰ পিচ দিলোঁ, খাই চাওঁ বুলি ক'লে ইয়াৰ পৰাই। যিহেতু মই চিকেন মেগীহে বনাম, সেইকাৰণে মই মাংসবোৰো সৰু সৰুকৈ কাটিছোঁ আৰু আলুবোৰো। আৰু এতিয়া মই ইয়াতে দি দিছোঁ গৰম পানী। এয়া গৰম পানী দিছোঁ আৰু ভালদৰে কেৰাহীখনৰ ছাইডত যিবিলাক লাগি আছে সেইবিলাকো মই এৰুৱাই দিম। এয়া দেখিছেনে। এতিয়া মই ভালদৰে আকৌ এটা উতল আহিয়ে আছে বাৰু, অকণমান মানে উতলিবলৈ দিম আৰু। এয়া এতিয়া মই ইয়াতে দি দিম মেগী। দেখিছেনে। এয়া মেগীখিনি মই এনেকৈ দুফাল কৰি কৰি দিছোঁ, নহ'লে বৰ বেছি দীঘল দীঘল হয়, সেইটো কাৰণে মই এনেকৈ ভাঙি দিওঁ মেগীখিনি। বাকী পেকেটো দি লওঁ তেতিয়াহ'লে, তাৰপিছত দেখাই আছোঁ। এয়া দেখিছেনে মই 3 পেকেট মেগী দিছোঁ। এয়া এইখিনি ভালদৰে মই মানে লৰাই দিম। কিন্তু মই ইয়াত আৰু অকণমান পানী দিব লাগিব, পানীটো কম হৈছে। ইয়াতে এতিয়া মই অকণমান গৰম পানীও দি দিম। এয়া হৈ যাব আৰু এতিয়া এইখিনি মই ভালদৰে লৰাই দিম। লৰাই পেলাই সিজিবলৈ দিম, মেগীটো যিহেতু সিজিব লাগিব। আৰু এয়া ভালদৰে লৰাই হোৱাৰ পিছত ইয়াতে মই মেগী মছলাখিনিও দি দিছোঁ। আগতীয়াকৈ মই দিয়া নাই, দেখিছেনে মেগীখিনি দিয়াৰ পিছতহে মই মেগী মছলা কেইপেকেট মানে দি দিছোঁ। এয়া মেগী মছলাখিনি দিয়াৰ পিছতো এইখিনি ভালদৰে লৰাই দিলোঁ আৰু এয়া পানীখিনি শুকাই গ'ল। এয়া মোৰ চিকেন মেগী ৰেডি হৈয়ে গ'ল আৰু তাৰপিছত আপোনালোকক মই ভালদৰে প্লেটত ছাৰ্ভ কৰি পেলাই প্লেটত উলিয়াই পেলাই দেখাই আছোঁ। এয়া দেখিছেনে মোৰ চিকেন মেগী ৰেডি হৈ গ'ল। এইদৰে যদি আপোনালোকে বনাই খোৱা নাই তেতিয়াহ'লে এবাৰ খাই চাব, নিশ্চয় ভাল পাব। খাবলৈ সঁচাকৈ বহুত টেষ্টি হৈছিলে। আৰু মানে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা, যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন।